গোটে নগাঁও ডিস্ট্রিক্টত মই গ্যারান্টি ওয়ারেন্টি দিব পাৰিম 10000 চলা কই প্লাস আমি পেন ইন্ডিয়া ফাইনান্স কৰাই দিও নতুন নহয় সেকেন্ড হ্যান্ড এল্ট্রা বাজার বাজাৰত ওকে ঠিক আছে নালাগে ডাইৰেক্ট ডেলিভাৰী লৈ যাওক ডাইরেক্ট ডেলিভারি হয় নতুন এল্ট্ৰা বাজাৰত মই 7 সিটাৰ দি আছো যাওক মাত্ৰ 3,10,000 টকা ক্যাশ দি পেলাই আপোনাক এখন ভাড়া লৈ যাব পাৰিব মাত্ৰ 1,85,000 টকা ক্যাশত আপোনাক এখন ইয়ন লৈ যাব পাৰিব মাত্ৰ 1,75,000 টকাত এখন ওয়েগনাৰ আপোনাক ক্যাশ লৈ যাব পাৰিব 3,95,000 টকাত এখন স্কৰপিও আপোনাক পায় আৰু কি লাগে মাত্ৰ 2 লাখ টকা দি পেলাই আপোনাক এখন কিয়া কাৰেন্স লৈ যাব পাৰিব মাত্ৰ 2,45,000 টকাত এখন কুইট লৈ যাব পাৰিব ওকে এখন গাড়ী আপোনাক ক্যাশ লৈ যাব পাৰিব 2,95,000 টকাত 1 লাখ টকা দি এখন সুইফট লৈ যাব পাৰিব 1,90,000 টকা দি এখন ক্যাশ আপোনাক ইয়ন লৈ যাব পাৰিব মাত্ৰ 2,90,000 টকাত ক্যাশ এখন আপোনাক ডিজায়াৰ লৈ যাব পাৰিব মাত্ৰ 2,90,000 টকাত ক্যাশ আপোনাক এখন ওয়েগনাৰ লৈ যাব পাৰিব 2 লাখ টকা দি এখন ইকোস্পোর্ট লৈ যাব পাৰিব এখন গাড়ী আপোনাক 3,20,000 টকাত ক্যাশ লৈ যাব পাৰিব এখন গাড়ী আপোনাক 1,95,000 টকাত ক্যাশ লৈ যাব পাৰিব এখন গাড়ী আপোনাক ক্যাশ লৈ যাব পাৰিব 2,25,000 টকাত মাত্ৰ 3,65,000 টকাত ক্যাশ আপোনাক এখন সুইফট ডিজায়াৰ লৈ যাব পাৰিব 1 লাখ টকা দি এখন টিগাৰ লৈ যাব পাৰিব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ' স্বাগতম জনাইছো মই আছো বৰ্তমান নগাঁও মুন মটৰৰ ষ্টক আপডেট লৈ বিভিন্ন ধৰণৰ গাড়ী আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ লগত আছে এই ডিলাৰ এবাৰ সাহিল দা আছে সাহিল দা নমস্কাৰ ভালে আছে আছো ভাল আপোনাৰ ভালে পোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হৈবৰগাঁও ডিংগেট বুলি কয় ফ্লাইঅভাৰটো ক্ৰছ কৰি 1 কিলোমিটাৰ আহি যেতিয়া আপুনি ফাৰ্ষ্ট পেট্ৰল পাম্প ভাৰত পেট্ৰল পাম্প তাৰ অপজিটতে মূল মটৰ আছে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় কোনোবা কাস্টমাৰ যদি নিজৰ গাড়ীখন সেল কৰিম বুলি ভাবিছে আমাৰ ইয়াত সেল এণ্ড পাৰচেজো হৈ যায় আৰু এক্সট্ৰা বেনিফিট কি আছে আমাৰ ইয়াত নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি হ'ব কাস্টমাৰ পাই যাব যদি মেকানিক লৈ আনি চেক কৰি ল'ব ভাবিছে পাৰিব প্লাস আমি পেন ইন্ডিয়া ফাইনান্সো কৰাই দিও পেন ইন্ডিয়া ফাইনান্স হয় আৰু নগাঁও ইন্ডিয়া ফাইনান্স নগাঁও যদি আপোনাৰ লোকেল কাস্টমাৰ হয় তো আমাৰ বুকিং নালাগে ডাইৰেক্ট ডেলিভাৰী লৈ যাওক ডাইৰেক্ট ডেলিভাৰী হয় সেম ডে ওকে আমি বেছি দেৰি নকৰা আমি আৰম্ভ আৰু ফিউলটো চাই দিব না ফিউলটো মই চাই দিম ওকে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি আৰম্ভ কৰোঁ প্ৰথমে আমাক ক'ব ডিজায়াৰ হয় মাৰুতি ডিজায়াৰ হয় আপোনাৰ 2019 ৰ লাষ্টৰ গাড়ী হয় অলমোস্ট আপোনাৰ এসপ্তাহ কম 2020 বুলি ক'ব পাৰি ফাৰ্ষ্ট ওনাৰ গাড়ী হয় কমপ্লিট অৰিজিনেল পেইণ্টতে আছে ইঞ্জিন বডি সিল আছে নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি থাকিব 45,000 কিলোমিটাৰ জেনুইন চলিছে ইনলাইন 4 সিলিন্ডাৰ পেট্ৰল ইঞ্জিন হয় VXI ভেৰিয়েন্ট হয় ফিচাৰ্ছ গোটেইখিনি লোডেড আছে এখন আহিব 5,75,000 টকা নেগোশিয়েবল হৈ যাব 575 হয় নেক্সট কি ক'ব নেক্সট এবাৰ ৰেনল্ট কিগাৰ 2000 এখন আপোনাৰ 21 ৰ লাষ্ট ফলৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ 35,000 চলিছে এখন আহি যাব আপোনাৰ 5,95,000 5,95,000 হয় মানে 1.5 লাখ মান দিলে ওলাই যাব ওকে নেক্সট এবাৰ i20 2020 ডিসেম্বৰ মান্থৰ গাড়ী হয় মানে 2020 ডিসেম্বৰ 31 মানে একদিন কম আপোনাৰ 21 ক'ব পাৰি 18,000 চলিছে আস্থা হয় টপ মডেল IMT হয় এখন আহি যাব আপোনাৰ 695 অনলি 695 হয় ঠিক আছে নেক্সট ক'ব S11 স্কৰপিও S11 2000 এখনো 20 ডিসেম্বৰ মান্থৰ গাড়ী হয় 1 লাখৰ আশে-পাশে গাড়ীখন জেনুইন চলিছে এখন আহি যাব আপোনাৰ 1390 ওকে নেক্সট ক'ব আমাক সুইফট ডিজায়াৰ নেক্সট আহিব ডিজায়াৰ 2014 হয় এখন VDI কন্ডিশন ওয়াইজ বহুত ধুনিয়া হৈ আছে সিল ইঞ্জিন আছে এখন আহি যাব আপোনাৰ 3,65,000 টকা মাত্ৰ ফাইনান্স হৈ যাব 1 বা 1.5 লাখ টকা ডাউন পেমেন্ট দিলে এখন ফাইনান্স কৰাই দিব পাৰি ফাইনান্স হৈ যাব ঠিক আছে নেক্সট ক'ব আমাৰ ৰেডিগো এখন আপোনাৰ 17 চনৰ হয় গাড়ী কন্ডিশন ধুনিয়া হৈ আছে এখন আহি যাব আপোনাৰ 2,25,000 মাত্ৰ 2,25,000 এখনো ফাইনান্স হৈ যাব ওকে নেক্সট ক'ব আমাক ফেস্টা এখন আহি যাব আপোনাৰ 195 12 চনৰ হয় ডিজেল একদম টিপ টপ কন্ডিশন হৈ আছে ইঞ্জিন বডি কমপ্লিট সিল আছে 195 আপোনাক সব কৰি ল'ব পাৰিব আমি আমাৰ ফালৰ পৰা কৰি দিম ঠিক আছে হয় ৰেক্সটন 2013 ৰ ডিজেল অটোমেটিক 4x4 হয় এখন আহি যাব আপোনাৰ 4,50,000 অনলি 4,50,000 হয় ওকে নেক্সট আমাক ক'ব ডাষ্টাৰখন বুক হৈছে অহা কাইলৈ ডেলিভাৰী আছে ঠিক আছে নেক্সট ক'ব আমাক হেৰিয়াৰ 2019 ৰ লাষ্ট ফলৰ গাড়ী হয় অনলি 60,000 চলিছে ফাৰ্ষ্ট ওনাৰ ইঞ্জিন বডি কমপ্লিট সিল আছে এখন আহি যাব আপোনাৰ 9,99,000 9,99,000 ওকে ঠিক আছে নেক্সট ক'ব আমাক এখন সুইফট এখন VDI হয় 2013 ৰ হয় গাড়ী হয় ইঞ্জিন বডি সিল আছে 3,20,000 আহিব নেক্সট ক'ব আমাক ওয়েগনাৰ এটো আপোনাৰ ওয়েগনাৰ 2014 ৰ লাষ্ট ফলৰ গাড়ী হয় আপোনাৰ 1000 cc ইনলাইন 3 সিলিন্ডাৰ LXI ভেৰিয়েন্ট হয় গাড়ী কন্ডিশন বহুত ধুনিয়া হৈ আছে এখন আহি যাব আপোনাৰ 290 অনলি ফাইনান্সো কৰাই দিব পাৰিম 1 পৰা 1.5 লাখ টকা মান ডাউন পেমেন্ট দিলে মই 3 বছৰৰ কাৰণে ফাইনান্স কৰাই দিব পাৰিম নেক্সট ক'ব ষ্টৰ্ম সাফাৰি ষ্টৰ্ম 2016 ৰ হয় এখন আপোনাৰ VX একদম টপ মডেলটো হয় গাড়ী কন্ডিশন বাজ বহুত ধুনিয়া হৈ আছে অৰিজিনেল পেইণ্টত আছে ইঞ্জিন বডি কমপ্লিট সিল আছে
আপোনাৰ এখন আহি যাব আপোনাৰ 5,75,000 5,75,000 ওকে নেক্সট কব আমাক ডাষ্টাৰ এডভেঞ্চাৰ 2017 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় 50-60,000 গাড়ীখন ভিতৰত চলিছে ডিজেল ভেৰিয়েন্ট হয় এখন আহি যাব আপোনাৰ 5,75,000 5,75,000 হয় ওকে তাৰপিছত নেক্সট আমাক এখন কব ইকোস্পৰ্ট ফৰ্ড ইকোস্পৰ্ট 2019 ৰ ডিসেম্বৰৰ লাষ্ট উইকৰ গাড়ী হয় ফৰ্ড ইকোস্পৰ্ট টাইটেনিয়াম এছ হয় একদম টপ মডেলটো হয় এখন 3 সিলিন্ডাৰ আপোনাৰ টপ মডেল গাড়ী হয় পেট্ৰল ইঞ্জিন সানৰুফো আছে এখন গাড়ীত 80,000 আশে-পাশে গাড়ীখন চলিছে ফাৰ্ষ্ট অনাৰ ডক্টৰ ইভেন্ট গাড়ী হয় এখন আহি যাব আপোনাৰ 6,50,000 2 লাখ মান দিলে ওলাব আৰামছে ওলাই যাব ওকে নেক্সট কব আমাক ওয়েগনাৰ 2019 ৰ VXI ভেৰিয়েন্ট হয় 80-90 ভিতৰতে গাড়ীখন চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখন আহি যাব 4,75,000 4,75,000 হয় নেক্সট কব টিউবি T10 প্লাছ হয় একদম টপ এণ্ড মডেলটো হয় অফ ৰডিং টায়াৰ লাগি আছে যিহেতু আপোনাৰ গাড়ী একদম টপ মডেল হয় আৰু এখন আপোনাৰ SUV লিষ্টত পৰি যায় গাড়ী ইঞ্জিন বডি সিল আছে 60,000 ৰ ভিতৰতে গাড়ীখন চলা আছে এখন আহিব আপোনাৰ 695 হয় ওকে নেক্সট কব আমাক আকৌ সুইফট ডিজায়াৰ এখন 12 চনৰ হয় কোনোবা কাস্টমাৰ যদি আপোনাৰ কম বাজেটত এখন ডিজায়াৰ বিচাৰি আছে বা ভাড়া চাহ মাৰিবৰ কাৰণে ৰাফ ইউজৰ সিৰিজ সিটি ইউজত মাইলেজো ভাল হয় আপোনাৰ 20+ মাইলেজ থাকে এখন আহি যাব 290 অনলি নেক্সট কব আমাক ইয়ন এখন 2013 ৰ মডেল হয় ইঞ্জিন বডি কমপ্লিট সিল আছে গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে টায়াৰ চায়াৰ সব নতুন লাগি আছে এখন আহিব আপোনাৰ 190 অনলি নেক্সট কব আমাক ম্যাগনাইট নিসান ম্যাগনাইট 2013 ৰ লাষ্টৰ গাড়ী হয় XV প্ৰিমিয়াম অপচনেল একদম টপ মডেলটো হয় স্পেয়াৰ টায়াৰ মাটিতে নামাই নাই অনলি 30,000 চলিছে গাড়ীখন দেখাই দিব পাৰে অৰিজিনাল পেইণ্টতে আছে ফিচাৰ্ছ গোটেইখিনি লোডেডে আছে এখন আহি যাব আপোনাৰ 6,95,000 6,95,000 হয় ওকে নেক্সট কব WRV 2017 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ ডক্টৰ ডিভেন গাড়ী হয় ডিজেল 1500 সিসি ডিজেল ইঞ্জিন হয় কম্পেক্ট SUV ইয়াৰ মাইলেজ 20+ থাকে এখন গাড়ী আপোনাৰ আহি যাব 4,55,000 4,55,000 হয় ওকে নেক্সট কব আমাক সুইফট এখন আপোনাৰ সুইফট আহি যাব আপোনাৰ 5,45,000 2018 ৰ ফাৰ্ষ্ট অনাৰ VXI ওকে 1.5 লাখ মান দিলে ওলাব আৰামছে ওলাই যাব নেক্সট কব ইকোস্পৰ্ট সোল্ড আউট হল এখন কাইলে ইভিনিং মানে ডেলিভাৰী আছে ওকে নেক্সট কব আমাক কেটেন 2015 ৰ লাষ্ট অফৰ গাড়ী হয় সেপ্টেম্বৰ অক্টোবৰ মান্থৰ গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল আছে VXI ভেৰিয়েন্ট হয় ফিচাৰ্ছ গোটেইখিনি লোডেড আছে এখন আহি যাব 295 তাৰ পৰা সামথিং নেগোশিয়েবল মই কৰাই দিম প্লাস 1,20,000 মান দিলে মই ফাইনান্সও কৰাই দিম নেক্সট কব আমাক কুইট এখন আপোনাৰ 2016 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ অলমোস্ট আপোনাৰ অৰিজিনাল পেইণ্টতে আছে ইঞ্জিন বডি সিল আছে RXT অপচনেল টপ মডেলটো হয় এখন আহি যাব আপোনাৰ 245 অনলি ওকে নেক্সট আমাক কব কাৰেন্স কাৰেন্স আপোনাৰ 7 সিটাৰ ডিজেল হয় এখন আপোনাৰ 22 ৰ লাষ্ট অফৰ গাড়ী হয় 1 লাখৰ আশে-পাশে গাড়ীখন চলিছে একদম টিপ টপ কন্ডিশন হৈছে 1500 সিসি ডিজেল ইঞ্জিন ফিচাৰ্ছ গোটেইখিনি লোডেড আছে এখন আহি যাব আপোনাৰ 9,55,000 9,55,000 2 লাখ মান ডাউন পেমেন্ট দিলে বাকিখিনি মই ফাইনান্সও কৰাই দিম ওকে নেক্সট এখন কব নেক্সট আপোনাৰ স্পেশাল অফাৰ এটা মানে কৈ দিছো কোনোবা কাস্টমাৰ এই গৰমত যদি আপোনাৰ যেনেকে আপোনাৰ শিলং অৰুণাচল তেনেকে যদি আপোনাৰ অফ ৰডিংও কৰিব বিচাৰে তো এল্ট্ৰ বাজাৰত এখন গাড়ী দি আছো মই ফৰ্ড ইকোস্পৰ্ট এল্ট্ৰ বাজাৰত এল্ট্ৰতকে কম বাজাৰত দি আছো কিমান দিব অনলি 290 অনলি 2,90,000 2,90,000 আপোনাৰ ফৰ্ড ইকোস্পৰ্ট একদম গাড়ী আপোনাৰ কম্পেক্ট SUV হয় ডিজেল ইঞ্জিন মাইলেজো ভাল আৰু গাড়ীখন আপোনাৰ কম্পেক্ট SUV হোৱাৰ বাবে আপুনি এখন লৈ পেলাই আপুনি অৰুণাচল যাওক শিলং যাওক নো টেনচন আৰামছে যাব পাৰিব নতুন নহয় সেকেন্ড হ্যান্ড এল্ট্ৰ বাজাৰত ওকে অনলি 290 ইনক্লুডিং অল পেপাৰছ কাগজ পাতি সব কৰি দিম তথাপি আপোনাৰ চেনেলৰ থ্ৰু দিয়ে যদি কোনোবা কাস্টমাৰ আহে মই ডিজেল ফুল টেঙ্কি কৰি দিম ওকে ফুল টেঙ্কি ওকে নেক্সট কব আমাক স্কৰপিঅ কমটি বাজাৰত স্কৰপিঅ এখন আহিব আপোনাৰ 2012 ৰ 13 ৰ মডেল হয় গাড়ী কন্ডিশন বাইজ বহুত ধুনীয়া হৈ আছে ইঞ্জিন বডি কমপ্লিট সিল আছে মানে গাড়ীখন বয়স হ'ব পাৰে কিন্তু গাড়ীখন স্কৰপিঅৰ যিটো আপোনাৰ ইঞ্জিনৰ টাইট মানে স্কৰপিঅৰ ফিলটো হেতু একদম কাস্টমাৰে গাড়ীখন স্টিয়াৰিংত বহিলে গম পাব যে স্কৰপিঅ কেনেকুৱা হৈ আছে ওকে একদম ধুনীয়া কন্ডিশন হৈ আছে মিন কন্ডিশন আছে ইঞ্জিন বডি কমপ্লিট সিল আছে ফৰ পাৱাৰ উইন্ডো AC হিটাৰ সব পাই যাব আহি যাব 395 অনলি 395 হয় নেক্সট কব এল্টো 2019 ৰ লাষ্ট অফৰ গাড়ী হয় 48,000 চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী কমপ্লিট সিল আছে ইঞ্জিন বডি গ্যাৰান্টি ওয়াৰেন্টি পাই যাব এখন আহিব আপোনাৰ 3,75,000 টকা নেগোশিয়েবল কৰি দিম 375 হয় ওকে নেক্সট কব আমাক ওয়েগনাৰ কোনোবা কাস্টমাৰ যদি বিগিনাৰ যদি কোনোবা শিকিম বুলি ভাবিছে বা সিটি ড্ৰাইভত আপোনাৰ টাউনত চলিবৰ কাৰণে এখন কম বাজেটত মাৰুতি গাড়ী বিচাৰি আছে এখন ল'ব পাৰে এখন আস্কিং ৰাখিছো আমি 175 নেগোশিয়েবল হৈ যাব পেপাৰছ অলৰেডি সব আপডেট কৰা আছে ইনস্যুৰেন্স পলিউশন কৰা আছে আমাৰ ফালৰ পৰা সাৰ্ভিসিং কৰি দিয়া হ'ব গাড়ী ধুনীয়া আছে ওয়েগনাৰ স্পেসও ভাল আপোনাৰ শিকিবৰ কাৰণে ধুনীয়া গাড়ী ওকে হয় এখন আকৌ প্লাস পইণ্ট এটা মই কৈ দিব বিচাৰিছো গোটেইকেইটা টায়াৰ এলয় লাগি আছে প্লাস নতুন টায়াৰ লগোৱা আছে নতুন টায়াৰ ন হয় ওকে এটো চাই লওক এটা দেখাই দিব পাৰে এলয় লাগি আছে প্লাস গোটেইকেইটা ব্র্যান্ড নিউ কন্ডিশন টায়াৰ লাগি আছে ওকে ঠিক আছে নেক্সট কব ইয়ন এখন আহি যাব আপোনাৰ 185 অনলি 2012-13 মডেল হ'ব কন্ডিশন বাইজ একদম ধুনীয়া হৈ আছে আপুনি ফটোত বা ভিডিও যেনেকা দেখি আছে ওচৰত আহি তেনেকৈ পাব ওকে একদম টিপ টপ কন্ডিশন নেক্সট কব আমাক
2020 বৰ্তমান কাৰেন্ট সেভত কুইড যেটো চলি আছে 1000 সিসি ইনলাইন 3 সিলিন্ডাৰ টপ মডেল কুইড হয় কুইড ক্লাইম্বাৰ 1000 সিসি আপোনাৰ এখন ফিচাৰ গোটেইখিনি আছে এসি হিটাৰ পাৱাৰ ষ্টেৰিং 4 পাৱাৰ উইন্ডো এখন আহি যাব আপোনাৰ 375 অনলি 375 একদম টিপ টপ কন্ডিশন আছে কুইড ঠিক আছে 35000 চলিছে স্পেয়াৰ টায়াৰ আনটাচ 35000 চলিছে অনলি ওকে নেক্সট কব আমাক ইনোভা হয় ইনোভা ক্ৰিস্টা হয় 2020 গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 1,75,000 কিলোমিটাৰ আশে-পাশে চলিছে যেটো আপোনাৰ ইণ্ডিয়াৰ ভিতৰত সবতকে আপোনাৰ এমপিভি ভিতৰত আপোনাৰ সবতকে ৰিলায়েবল গাড়ী টয়োটাৰ ইঞ্জিন আপোনাৰ ইনোভাখনে হয় এখন গাড়ী আপোনাৰ 4 লাখ 5 লাখ কিলোমিটাৰ হলে একোৱে নহয় একদম টিপ টপ কন্ডিশন হৈ আছে এখন আহি যাব আপোনাৰ মাত্ৰ 16,50,000 টকা 16,50,000 ওকে নেক্সট আমাক এখন কব ৰেনল্ট ট্ৰাইবাৰ এখন নাম মই আপোনাৰ সুইফটৰ নতুন এল্ট্ৰা বাজাৰত মই 7 সিটাৰ দি আছো যাওক নতুন এল্ট্ৰা বাজাৰত হয় ওকে এখন আহি যাব আপোনাৰ 2020 গাড়ী হয় ফাৰ্ষ্ট ওনাৰ এখন 50-60 ভিতৰত গাড়ীখন চলিছে 7 সিটাৰ টায়াৰ প্ৰফাইল কে চাব পাৰে একদম ব্ৰ্যান্ড নিউ কন্ডিশন লাগি আছে প্ৰজেক্টৰ হেডলাইট পাই যাব এসি হিটাৰ ৰূফ এসিও পাই যাব এখন আহিব আপোনাৰ 550 নেগোশিয়েবল মই কৰাই দিম 550 হয় ওকে নেক্সট কব আমাক কুইড অনলি 10,000 চলা অনলি 10,000 গুটে নগাঁও ডিস্ট্ৰিক্টত মই গ্যাৰান্টি ৱাৰেন্টি দিব পাৰিম 10,000 চলা কুইড নেক্সট কোনবা দেখাই দিয়ক পিছত মই কম ওকে স্পেয়াৰ ইউজ হোৱা নাই বহুত কাস্টমাৰে ক'ব যে 17 ৰ লাষ্টৰ গাড়ী 10,000 কেনেকে চলা আছে আমি গ্যাৰান্টি ৱাৰেন্টি দি আছো গাড়ী নি পেলা ডিলাৰ চেক কৰি লওক বা আপোনাৰ মেকানিক আছে চেক কৰি লওক জেনুইন চলা আছে আমাৰ ইয়াত নন এক্সিডেন্টেল নন টেম্পাৰিং গ্যাৰান্টি দিয়া হয় ইঞ্জিনৰ গ্যাৰান্টি ৱাৰেন্টি দিয়া হয় ওকে 10,461 কিলোমিটাৰ চলা আছে জেনুইন চলা আছে কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট আছে দাম ৰাখিছে এখন আপোনাৰ আহি যাব 3,25,000 নেগোশিয়েবল হৈ যাব ঠিক আছে নেক্সট কব ভাৰ্না 2012 গাড়ী হয় এখন গাড়ী আপোনাৰ এসএক্স অপচনেল ডিজেল হয় এখন আহি যাব আপোনাৰ 3,10,000 টকা কাগজ পাতি সব আমাৰ ডিলাৰ হলব কৈ দিয়া হ'ব ডাটসন ৰেডিকো ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আপোনাৰ 2020 সেপ্টেম্বৰ অক্টোবৰ মাহৰ গাড়ী হয় 50-60 ভিতৰত গাড়ীখন চলিছে অলমোস্ট আপোনাৰ অৰিজিনাল পেইণ্ট আছে ইঞ্জিন বডি সিল আছে 1000 সিসি পেট্ৰল ইঞ্জিন হয় একদম ধুনীয়া হৈ আছে এলসিডি বেক কেমেৰা লাগি আছে মডিফাই কৰা আছে গাড়ীখন এখন আহি যাব 295 অনলি 50% দিলে মই ফাইনান্স কৰাই দিম 50% ফাইনান্স হৈ যাব ওকে নেক্সট আমাক এখন কব Hyundai Granite and Neo Sports 2021 গাড়ী হয় ফাৰ্ষ্ট ওনাৰ অলমোস্ট আপোনাৰ 30-40,000 ভিতৰত গাড়ীখন চলিছে নন এক্সিডেন্টেল নন টেম্পাৰিং গ্যাৰান্টি থাকিব অটোমেটিক ক্লাইমেট কন্ট্ৰোল এসি পা আদি কৰি ফিচাৰ্স ৰিভাৰ্স পাৰ্কিং সেন্সৰ কেমেৰা এলয় হুইল সব পাই যাব গাড়ী একদম টিপ টপ কন্ডিশন হৈ আছে ফাৰ্ষ্ট ওনাৰ এখন আহি যাব আপোনাৰ 645 নেগোশিয়েবল কৰি দিম ঠিক আছে নেক্সট কব আমাক Hyundai Exstar 2023 লাষ্ট অফ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 27,000 অনলি ড্ৰিভেন হৈছে স্পেয়াৰ টায়াৰ আনটাচ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী এখন স্মাৰ্ট অটো হয় অটোমেটিক আপোনাৰ গাড়ী হয় এসএক্স অপচনেল টপ মডেলটো হয় স্প্ৰিং মানি কন্ট্ৰোল সব আদি কৰি অটোমেটিক ক্লাইমেট কন্ট্ৰোল এসি এলয় সব পাই যাব এখন আহি যাব আপোনাৰ 8,75,000 নেগোশিয়েবল মই কৰাই দিম 8,75,000 নেগোশিয়েবল হৈ যাব 3 লাখ টকা মান ডাউন পেমেন্ট দিলে এখন মই ফাইনান্স কৰাই দিম ঠিক আছে হ'ব দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী ক্লজ স্ক্ৰীন নাম্বাৰ দি আছে আপোনাৰ কন্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোপা গাড়ী লওক মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু যদি আপোনালোকে ইয়াৰ পৰা গাড়ী লয় এটা নন মিটাৰ টেম্পাৰিং আৰু নন এক্সিডেন্টেলৰ সৈতে ৰাইটিং গ্যাৰান্টি পাব লগত আপোনালোকে এবাৰ স্পেশাল অফাৰ ফুল টেংক ফিউল পাব আৰু যদি আপোনাৰ নগাঁৱৰ লোকেল কাস্টমাৰ হয় সেম ডে ডেলিভাৰী হ'ব আৰু যদি আপোনাৰ প্ৰফাইল ভাল আছে অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্সো হৈ যাব তেন্তে ষ্টক লিমিটেড ষ্টক আছে আহক ভাল গাড়ী আছে এবাৰ আপোনালোকে আহক টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক যোনটো দাম কৈছে তাপৰ নেগোশিয়েবল হ'ব এইখিনি কল আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব ফেসবুকত চাইছে যদি পেজটো ফলো কৰি ল'ব স্ক্ৰীনত চাইল্ডৰ নম্বৰ দি আছে আপোনালোকে কন্টেক্ট কৰি ল'ব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই